তেজপুৰত অসম জাতীয় পৰিষদৰ উদ্যোগত শ্বহীদ দিৱসৰ কাৰ্যসূচী। শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব সভাপতি লুৰিণজ্যোতি গগৈ। অসমত অচিনাকি মানুহৰ বোজা জাপি দিছে বিজেপি চৰকাৰে। 2016 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে ভিজন ডকুমেণ্ট যোগে অসম চুক্তিৰ দফাসমূহ আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কিন্তু আজিলৈকে অবৈধ নাগৰিকক খেদি পঠিয়াব নোৱাৰিলে বিজেপি চৰকাৰে। বৰঞ্চ NRC সম্পূৰ্ণ নকৰা বা উচ্চতম ন্যায়ালয় শপতনামা দি সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। অসমৰ জাতীয় জীৱনত এয়া হিমন্ত বিশ্ব শৰ্মাৰ অক্ষমনীয় অপৰাধ বুলি মন্তব্য লুৰিণজ্যোতি গগৈ। হিমন্ত বিশ্ব শৰ্মাক এগৰাকী অকৰ্মণ্য, অদক্ষ আৰু কাম কৰিব নোৱাৰা মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিলে লুৰিণজ্যোতি গগৈয়ে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰব হ'ল অসম জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতি ৰাজেন গোহাঁইও। বিজেপি চৰকাৰখনে অসমীয়া জাতিটোক সুৰক্ষা দিব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে কেৱল মিয়াৰ ভয় দেখুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰে বুলি মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল। অচিনাকি মানুহৰ বোজা অসমত জাপি দিছে বিজেপি চৰকাৰে 53 বছৰ, অতিৰিক্ত 53 বছৰ। কাৰণ 2024 চনলৈকে অচিনাকি মানুহৰ বোজা অসমত জাপি দিয়া হৈছে, অবৈধ বিদেশী বোজা জাপি দিয়া হৈছে, যিটো কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে অচিনাকি যিসকল ব্যক্তি আছে, অবৈধ বিদেশী যিসকল আছে, সেইসকলক চিনাক্তকৰণ কৰিব নোৱাৰাটো, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব নোৱাৰাটো, তেওঁলোকক খেদি পঠিয়াব নোৱাৰাটো, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ নকৰাটো বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত শপতনামা দি গোটেই কামটো আগবঢ়াই লৈ যাব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ জাতীয় জীৱনত মই ভাবোঁ যে অক্ষমনীয় অপৰাধ। এই গোটেই কথাটোৱে তেওঁক এগৰাকী অকৰ্মণ্য, অদক্ষ, একদম কাম নোহোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছে। কাৰণ অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম বুলি 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগৰ ভিজন ডকুমেণ্টত লিখা আছে। 2016 চনৰ বিধানসভা নিৰ্বাচন, 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তেওঁলোকৰ দৃষ্টিপত্ৰ, তেওঁলোকৰ মেনিফেষ্টত এই কথাটো বাৰে বাৰে কোৱা হৈছে যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব। তাৰপিছত তেওঁলোকে CA লৈ আহি তেওঁলোকে অসম চুক্তিখনক নাকচাত কৰি দিলে। মূল যিটো আত্মা বুলি কোৱা হয় 5 নম্বৰ দফা, য'ত কাট অফ ইয়েৰ আছে, য'ত 71 চনলৈকে বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ য'ত আছে, সেইটো নাইকিয়া কৰি 53 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ, তাৰ ফলত মই ভাবোঁ যে অসমৰ মানুহৰ এটা ভয়াৱহ ৰাজনৈতিক সংকট, ভাষিক সংকট, সাংস্কৃতিক মাটি ভেটি সকলোৰে সংকট অধিক দিনে দিনে বাঢ়িছে। আজি শ্বহীদ দিৱস। এই শ্বহীদ দিৱসত 860 জন শ্বহীদৰ মৃত্যু হৈছিল অসমীয়া জাতিৰ সুৰক্ষিত হোৱাৰ কাৰণে। এই সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতুকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়ালৈ আহি কৈ গৈছিল নিৰ্বাচনৰ আগতে যে তালি টোপোলা লৈ বিদেশীসকল যাব লাগিব, তাৰ কোনোবা এটা কাম কৰিলেনে? আনকি তেওঁলোকে যে ৰিভিউ কৰাৰ কাৰণে NRCখন পাইছিলে, তাতো কোনোবা এটা এফেক্টিভ কিবা ষ্টেপছ ল'লেনে? তেওঁলোকে একোৱে নল'লে। কোন ক্ষেত্ৰত তেওঁলোকে অসমীয়া জাতিটো সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিছে? গতিকে মিয়াৰ ভয় দেখুৱাই মিয়াক তেওঁ ৰোধ কৰি ৰাখিব পাৰিছে জানো? মিয়াটো নিজৰ ৰাস্তাত নিজে চাৰিপিনে আগবাঢ়ি গৈছে। আজি মেডিকেল ইঞ্জিনিয়াৰিঙৰ চব মিয়াৰ 50% ল'ৰা ছোৱালী আজি চিট পায়। আমাৰ ল'ৰা ছোৱালী নাইকিয়াই হৈ গৈ আছে। তেনে ক্ষেত্ৰত আজি ব্যৱসায় বাণিজ্য চব পথাৰ চথাৰ চব তেওঁলোকৰ হাতত। অসমে কোনপিনৰ পৰা সুৰক্ষিত? আনকি ট্ৰাইবেল বেল্টৰ মাটিখিনিও আজি সুৰক্ষিত নহয়। কিবা এখন লেণ্ড পলিচি কিবা বনালে নে তেওঁ আজিলৈ?